অৱশেষত গ্ৰেপ্তাৰ হ'ল বন্যহস্তীক হত্যাত অভিযুক্ত বলোৰাম কৰ্মী। বুধবাৰে পদুমণি পানগাঁৱত বন্যহস্তীৰ মৃত্যুক কেন্দ্ৰ কৰি বন বিভাগ আৰু চামগুৰি আৰক্ষীয়ে চলাইছিল যৌথ অভিযান। বুধবাৰে ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলায়ন কৰি আছিল বলোৰাম কৰ্মী। পশু চিকিৎসকৰ দলে মৰণোত্তৰ পৰীক্ষাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি লাভ কৰিছিল তথ্য। মৃত হাতীটো উদ্ধাৰ হোৱা মাটিৰ গৰাকীক বিচাৰি আৰক্ষীয়ে চলাই আছিল অভিযান। ঘটনাস্থলীত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি থৈছিল বলোৰাম কৰ্মীয়ে। ইতিমধ্যে বলোৰাম কৰ্মীৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা সঁজুলি। চামগুৰি আৰক্ষীৰ সহযোগত বলোৰাম কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে। যোৱাকালি প্ৰায় 9:30 বজাত আমাক পামগাঁও পদুমণি পামগাঁৱৰ পৰা তেওঁলোকৰ গাঁওখনতে খবৰ দিছিলে আমাক যে মৃত্যু হৈছে সেই জেগাটোত। আমাৰ উদমাৰী ষ্টাফ, চাটনা ষ্টাফ আৰু আমাৰ ইনডোৰ ষ্টাফ চব গৈ আমি তাত হাজিৰ হওঁগৈ। আৰু আমি প্ৰথম গৈ দেখা পাওঁ যে সুৰত মানে জ্বলা চিন আমি পাওঁ। তাতে আমি গম পাই গৈছোঁ যে কোনে ইলেক্ট্ৰিচিয়ানৰ কাৰেণ্ট লগাই মৰা হৈছে। আৰু বিচাৰ খোচাৰ কৰি পোৱাৰ পিছত মানে যোনজন ছাছপেক্ট বলোৰাম কৰ্মী, তেখেতৰ ঘৰৰ ওচৰে পাজৰে আমি বহুতখিনি তাঁৰ আমি উদ্ধাৰ কৰোঁ। তাৰ লগতে খুঁটিত তেওঁ তাঁৰ লগাই থৈছিলে, গোটেই খেতি এৰিয়াত লগাই থৈছিলে। কিন্তু ঘটনাটো মানে সংঘটিত হোৱাৰ পিছতে তেওঁ পলাতক অৱস্থাত আছিলে। আৰু আমি কালি গোটেই দিনটো তেওঁ বিচাৰ হৈছিলে আৰু ৰাতিও আমি আনকি বিচাৰ খোচাৰ কৰি আছিলোঁ। আৰু আমি ইনফৰ্মাৰ লগাই থৈছিলোঁ